জুন মাহত আহিবলগীয়া কিছুমান নতুন ভাল ভাল ফিচাৰ্ছ থকা ফোনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ দিবলৈ আজি মই আপোনালোকক চেষ্টা কৰিম। তো গাইছ আপোনালোকে যদি এটা নতুন ফোন লংকৈ আছে তো গাইছ তেতিয়াহ'লে আপোনালোকে অলপ সময় অপেক্ষা কৰক। তো গাইছ আপোনালোকে মাত্ৰ 7 দিন অপেক্ষা কৰক, অৰ্থাৎ জুন মাহৰ ফাৰ্ষ্ট সপ্তাহটো অপেক্ষা কৰাৰ পিছত জুনৰ ছেকেণ্ড সপ্তাহ অৰ্থাৎ 14-15 তাৰিখৰ ভিতৰত ইণ্ডিয়াত বহুত ভাল ভাল ফিচাৰ্ছ থকা ফোন লঞ্চ হ'বলৈ গৈ আছে। তো গাইছ সেইবিলাক ফোন আপোনালোকে ব্যৱহাৰ কৰি এটা ভাল এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। তো হেল্ল' গাইজ, তো গাইজ মোৰ নাম হৈছে জেছ আৰু আজি কোনো স্বাগতম জনাইছোঁ আমাৰ এই জেছ5 ইউটিউব চেনেলটোলৈ। তো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু আমাৰ এই জেছ5 চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব। তো কৈছোঁ তেতিয়াহ'লে ব'লা ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো গাইজ তো ফাৰ্ষ্ট ফোন আছে। তো কৈছে এই ফাৰ্ষ্ট ফোনটো হৈছে ৰেডমিৰ ফালৰ পৰা। তো কৈছে এই ফোনটোৰ নাম হ'ব ৰেডমি নোট 9। তো কৈছে এই ফোনটোৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক কৈ দিছোঁ। তো কৈছে এই ফোনটোৰ প্ৰচেছৰ হৈছে Helio G82 আৰু কৈছে ইয়াৰ যিটো ডিছপ্লে আছে আৰু কৈছে ইয়াৰ ডিছপ্লে হৈছে IPS LCD স্ক্ৰীণ ডিছপ্লে আৰু কৈছে ইয়াৰ কেমেৰা হৈছে 48 মেগাপিক্সেল ট্ৰিপল কোৱাড কেমেৰা আৰু কৈছে ইয়াৰ লঞ্চ ডেটটো হৈছে মিড জুন। আৰু কৈছে যিটো ছেকেণ্ড ফোন আছে তো কৈছে ছেকেণ্ড ফোনটো হৈছে ভিভ'ৰ ফালৰ পৰা। তো কৈছে এই ফোনটোৰ নাম হ'ব ভিভো V19 Pro। তো কৈছে এই ফোনটোৰ যিটো প্ৰচেছৰ আছে তো কৈছে প্ৰচেছৰ হৈছে SD730 আৰু কৈছে ডিছপ্লে হৈছে 6.44 AMOLED স্ক্ৰীণ আৰু কৈছে ইয়াৰ লগত আপোনালোকে ইয়াত ডুৱেল হোল 500 পাব। তো কৈছে ইয়াৰ যিটো কেমেৰা আছে তো কৈছে কেমেৰাটো হৈছে 48 মেগাপিক্সেল কোৱাড কেমেৰা ছেটআপ আৰু কৈছে ইয়াৰ লঞ্চ ডেটটো হৈছে জুন এণ্ড অৰ্থাৎ জুনৰ শেষত ই লঞ্চ হ'ব পাৰে। আৰু কৈছে যিটো আমাৰ তৃতীয় নম্বৰ ফোনটো হৈছে তো কৈছে তৃতীয় নম্বৰ ফোনটো হৈছে ৰিয়েলমিৰ ফালৰ পৰা। তো কৈছে এই ফোনটোৰ নাম হ'ব ৰিয়েলমি X3 আৰু কৈছে প্ৰচেছৰটো হৈছে SD855+ আৰু কৈছে ডিছপ্লে হৈছে 120 Hz IPS LCD স্ক্ৰীণ আৰু কৈছে ইয়াৰ কেমেৰা হৈছে 64 মেগাপিক্সেল কোৱাড কেমেৰা আৰু কৈছে ইয়াৰ লঞ্চ ডেটটো হৈছে মিড জুন অৰ্থাৎ জুনৰ মাজভাগত ই লঞ্চ হ'ব। তো কৈছে ইয়াৰ যিটো 4 নম্বৰ ফোন আছে তো কৈছে এই 4 নম্বৰ ফোনটো ইয়াৰ লঞ্চৰ ইমান এটা চান্স নাই, হ'লেও আপোনালোকক ইয়াৰ নামটো কৈ দিছোঁ। তো কৈছে ইয়াৰ নামটো হৈছে চেমচাং M01 এণ্ড চেমচাং M11। তো কৈছে যিটো 5 নম্বৰ ফোন আছে তো কৈছে 5 নম্বৰ ফোনটো হৈছে আইকিউৰ ফালৰ পৰা। তো কৈছে ইয়াৰ যিটো আইকিউৰ ফোন আছে সেই ফোনটো লঞ্চ হোৱাৰ পিছত ইয়াৰ যিটো নাম হ'ব তো সেই নামটো হ'ব IQ Z1। তো কৈছে এই ফোনটোৰ যিটো প্ৰচেছৰ আছে তো কৈছে ইয়াৰ প্ৰচেছৰ হৈছে MediaTek 1000+, ডিছপ্লে 144 Hz, স্ক্ৰীণ IPS LCD আৰু কৈছে ইয়াৰ কেমেৰা হৈছে 48 মেগাপিক্সেল ট্ৰিপল কেমেৰা আৰু ইয়াৰ লগত আপোনালোকে ইয়াত পাব 5 হোল চেল্ফি কেমেৰা। তো কৈছে ইয়াৰ যিটো বেটাৰী আছে তো কৈছে ইয়াৰ বেটাৰী হৈছে 4500 mAh বেটাৰী আৰু উইথ 44 watt চাৰ্জিং আৰু কৈছে ইয়াৰ লঞ্চ ডেটটো হৈছে জুন ইন অৰ্থাৎ জুনৰ শেষত ই IQ ফোনটো লঞ্চ হ'ব পাৰে। আৰু কৈছে যিটো 6 নম্বৰ ফোনটো আছে তো কৈছে 6 নম্বৰ ফোনটো হৈছে অপ'ৰ ফালৰ পৰা। তো কৈছে এই ফোনটোৰ নাম হ'ব অপো ৰেনো 4 চিৰিজ, প্ৰচেছৰ হ'ব SD765 5G আৰু কৈছে ডিছপ্লে 6.55 AMOLED স্ক্ৰীণ আৰু কৈছে কেমেৰা হ'ব 48 মেগাপিক্সেল কোৱাড কেমেৰা ছেটআপ আৰু কৈছে ইয়াৰ চাৰ্জিং হ'ব 4000 mAh এণ্ড 65 watt চাৰ্জিং আৰু কৈছে ইয়াৰ লঞ্চ ডেটটো হৈছে জুন ইন অৰ্থাৎ এই ফোনটো জুনৰ শেষ ভাগলৈকে লঞ্চ হ'ব পাৰে। তো কৈছে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ এই জেছ5 চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুৰ সৈতে। তো কৈছে আজিলৈ মানে দিলেন দাতা, বাই বাই।